মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি অনুশীলনী 4.2 পাঠটোৰ কুৱেশ্যন নম্বৰ 3 অংকটো কৰিব ওলাইছো। কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182। আমি যদি এটা সংখ্যা x ধৰি লওঁ আৰু আনটো সংখ্যা আমি যদি y ধৰি লওঁ, তেতিয়া হলে আমাক কৈছে যে সংখ্যা দুটাৰ সমষ্টি মানে যোগফল 27 বুলি কৈছে। অৰ্থাৎ x আৰু y এই সংখ্যাকেইটা যোগ কৰিলে 27 হ'ব। গতিকে x plus y is equal যদি 27 হয় তেনেহলে ইয়াৰ পৰা আমি পাওঁ y is equal 27 আৰু x টো আমি সোঁহাতে লৈ গলে minus x হ'ব। ইয়াতে y এর মান যেহেতু 27 minus x, গতিকে আমি ইয়াতে এটা সংখ্যা x ধৰিম আৰু আনটো সংখ্যা আমি ইয়াতে y নধৰো। y এর জায়গাত আমি লিখিব লাগিব 27 minus x, 27 minus x। সেই কাৰণে আমি ইয়াতে এটা সংখ্যা x ধৰিছো আৰু আনটো সংখ্যা আমি y নধৰো। y জায়গাত লিখিব লাগিব 27 minus x। এতিয়া আমাক কৈছে যে সেই সংখ্যা দুটাৰ গুণফল 182। গুণফল মানে হৈছে পূৰণ। অৰ্থাৎ এই সংখ্যা দুটা আমি যদি পূৰণ কৰো তেনেহলে 182 হ'ব বুলি কৈছে। আমি লিখিব লাগিব প্ৰশ্ন মতে x into 27 minus x। সংখ্যাকেইটা পূৰণ কৰিলে 182 হ'ব। ইমপ্লাইজ এতিয়া আমি x এৰে ইহঁতক পূৰণ কৰি দিওঁ। x এৰে যদি 27ক পূৰণ কৰো 27x হ'ব। x এৰে minus x ক পূৰণ কৰিলে minus x স্কয়াৰ হ'ব। 182 টো আমি বাওঁহাতে লৈ আহোঁ, মাইনাস হৈ যাব। এতিয়া এইফালে 0 থাকিব। ইয়াক আমি সজাই লিখিব লাগিব ax স্কয়াৰ plus bx plus c is equal 0 আহিত। তে ax স্কয়াৰ প্ৰথমতে x স্কয়াৰ লিখিব লাগিব আমি, আগত মাইনাস চিন আছে দি ললো। এটো ax স্কয়াৰ, এতিয়া আমাৰ 27x এর আগত প্লাস আছে, তে প্লাস দিছো 27x আৰু ইয়াতে মাইনাস 182 is equal to 0। এতিয়া প্ৰথমত যদি মাইনাস আহে সব চেঞ্জ হৈ যাব। ইয়াক আমি লিখিব লাগিব x স্কয়াৰ minus 27x plus 182 is equal to 0। আমি সবকে মাইনাসেৰে পূৰণ কৰিলো, সেই কাৰণে চিনবিলাক চেঞ্জ হৈ গল। এতিয়া এটো আমাৰ দ্বিঘাত সমীকৰণ হৈ গল ax স্কয়াৰ plus bx plus c is equal 0। ইয়াতে x স্কয়াৰ সহগ 1 আছে, এই সহগেৰে ধ্ৰুবকটো পূৰণ কৰিব লাগিব। তে 182 গুণ 182 হ'ব। তে আমি 182 টো মৌলিক উৎপাদকত ভাঙি লওঁ। ইয়াক 2 ৰে হৰণ যায়, 2 9 গুণ 18, 2 গুণ 2, ইয়াক 7 ৰে হৰণ যাব, 7 গুণ 7 উকলিব 2 21 হ'ব, 7 3 গুণ 21। তে আমি ইয়াত পালো 2 পূৰণ 7 পূৰণ 13। এতিয়া ইয়াতে আমাৰ 27 আছে, আমি এখিনিৰ পৰা 27 বনাব লাগিব। তে আমি যদি 2 7 গুণ 14 হ'ব আৰু ইয়াত থাকিব 13। তে 14 আৰু 13 যোগ কৰিলে 27 হৈ যায়। তে আমি ইয়াত লিখিব লাগিব সেই কাৰণে x স্কয়াৰ মাইনাস এই 27 এর জায়গাত আমি লিখিব লাগিব 14 যোগ 13 into x plus 182 is equal 0। implies x square minus আছে, minus 14 লগত x পূৰণ কৰিলে 14x হ'ব, minus এ plus এ minus 13 ৰে পেলাই x পূৰণ কৰিলে 13x আৰু ইয়াত 182 থাকিব is equal to 0। ইয়াৰ পৰা আমাৰ x কমন যাব। তুমি x কমন ললে এটো হ'ব x minus 14। ইয়াতে minus 13 আছে, minus 13 টো কমন ললো, ইয়াত x লিখিব লাগিব। ইয়াতে আমি মাইনাস দিম কাৰণ মাইনাসে তেতিয়াহে প্লাস হ'ব। আৰু ইয়াত যেটো x minus 14 আছিল এটো x minus 14 দিব লাগিব। তেতিয়া 13 আৰু 14 পূৰণ কৰিলে 182 হ'ব is equal to 0। এতিয়া আমি x minus 14 কমন লৈ লওঁ, তেতিয়া ইয়াত থাকিব x minus 13 is equal to 0। এতিয়া ইহত দুটাৰ ভিতৰত কোনোবা এটা শূন্য হ'ব লাগিব। এটাকে আমি লিখিম x minus 14 is equal to 0 নাইবা x minus 13 is equal to 0। x minus 14 যদি 0 হয় 14 টো সোঁহাতে লৈ গলে প্লাস হ'ব আৰু ইয়াতো এই minus 13 টো সোঁহাতে লৈ গলে প্লাস হ'ব। আমি ইয়াতে x এর মান দুটা পালো, এটা হল 14, এটা হল 13। এতিয়া আমি এটা সংখ্যা x ধৰিছিলো আৰু আনটো সংখ্যা 27 বিয়োগ x ধৰিছিলো। আমি শেষত লিখিব লাগিব এটাকে এটা সংখ্যা is equal x। x মানে আমি ইয়াতে 14 ধৰি লওঁ, 14 আৰু আনটো সংখ্যা is equal, ইয়াতে আনটো সংখ্যা আমি 27 বিয়োগ x ধৰিছিলো। ইয়াত লিখিব লাগিব 27 বিয়োগ x। x মানে আমি ইয়াতে 14 ধৰিছো, 14। 27 ৰ পৰা 14 বিয়োগ কৰিলে 13 থাকিব।
ইয়াতে আমাৰ অংকটো শেষ কুৱেশ্যন নম্বৰ 4 টো আমাক দিয়া আছে দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365 ইয়াতে ক্ৰমিক যোগাত্মক সংখ্যা বুলি ক'লে আমি x আৰু x plus 1 ধৰিব লাগিব যে আমি ইয়াতে ধৰি লৈছো যে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা x আৰু x plus 1 এতিয়া আমাক কৈছে যে বৰ্গৰ যোগফল 365 অৰ্থাৎ ইয়াকো বৰ্গ কৰিব লাগিব আৰু ইয়াকো বৰ্গ কৰিব লাগিব আৰু বৰ্গ দুটা যোগ কৰি দিলে 365 হ'ব আমি লিখিব লাগিব প্ৰশ্ন মতে x ক যদি বৰ্গ কৰো তেনেহলে এটো হ'ব x স্কয়াৰ আৰু x plus 1 ক যদি বৰ্গ কৰো তেনেহলে হ'ব x plus 1 হোল স্কয়াৰ ইয়াকো বৰ্গ কৰিলো x স্কয়াৰ হল আৰু ইয়াকো বৰ্গ কৰিলো x plus 1 হোল স্কয়াৰ হল এতিয়া এই বৰ্গৰ যোগফল আমি হতক যোগ কৰিব দিছে যোগ কৰিলে এই যোগফলটো হ'ব 365 এটা আমাক কোৱেশ্যনত দিয়া আছে ইমপ্লাইজ যে x স্কয়াৰ আছে x স্কয়াৰ টো আমি লিখি লওঁ প্লাস এটো আমাৰ a plus b হোল স্কয়াৰ সূত্ৰ হৈ আছে a plus b হোল স্কয়াৰ মানে হৈছে a স্কয়াৰ plus 2ab b মানে ইয়াতে 1 আছে plus b স্কয়াৰ is equal 365 implies ইয়াতে আমাৰ x স্কয়াৰে যোগ কৰিলে 2x স্কয়াৰ হ'ব প্লাস এতিয়া এইটা পূৰণ কৰিলে 2 গুণ 2 আৰু x আছে তাৰ মানে 2x হ'ব প্লাস 1 স্কয়াৰ মানে 1 এই 365 টো বাওঁহাতে লৈ আহিলে মাইনাস হৈ যাব এতিয়া সোঁহাতে 0 থাকিব implies 2x স্কয়াৰ প্লাস 2x এতিয়া আমি এটা বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে ডাঙৰ সংখ্যাটোৰ আগত চিন মাইনাস আছে মাইনাস আৰু 365 ৰ পৰা 1 বিয়োগ কৰিলে 364 থাকিব ইজ ইকুৱেল টু এপিনে আমাৰ 0 থাকিব এতিয়া ইহত প্ৰত্যেককে 2 ৰে হৰণ যায় আমি 2 ৰে হৰণ কৰি পেলাই অংকটো অলপ সৰল কৰি লওঁ ইয়াক 2 ৰে হৰণ কৰিলে এটো x স্কয়াৰ থাকিব ইয়াক 2 ৰে হৰণ কৰিলে x থাকিব আৰু ইয়াক 2 ৰে হৰণ কৰিলে 2 18 গুণ 34 আৰু 2 দুগুণ 4 ইহত আটাইকে 2 ৰে হৰণ কৰা হৈ গল ইমপ্লাইজ x স্কয়াৰ সহগ 1 আছে 1 ৰে যদি 182 পূৰণ কৰো 182 থাকিব আমি 182 টো মৌলিক উৎপাদকত ভাঙি লওঁ ইয়াক 2 ৰে 2 9 গুণ 18 2 গুণ 2 ইয়াক 7 ৰে যাব 7 গুণ 7 উকলিব 2 21 হ'ব 7 3 গুণ 21 তে আমি ইয়াতে 2 7 আৰু 13 পালো আমি লিখি লওঁ 2 পূৰণ 7 পূৰণ 13 এতিয়া ইয়াতে x ৰ সহগ 1 আছে তে আমি এইখিনিৰ পৰা 1 বনাব লাগিব আমি যদি 2 আৰু 7 পূৰণ কৰো 14 হ'ব আৰু ইয়াত থাকিব 13 14 ৰ পৰা 13 মাইনাস কৰিলে 1 হৈ যায় তে আমি ইয়াত লিখিব পাৰো এনেকা x স্কয়াৰ প্লাস x ৰ সহগ 1 আছে 1 ৰ জায়গাত আমি লিখিম 14 minus 13 আৰু লগতে আমাৰ ইয়াতে x টো থাকিব আৰু ইয়াতে মাইনাস 182 is equal to 0 এটো x স্কয়াৰ প্লাস 14 ৰে x ক পূৰণ কৰিলে 14x এটা প্লাসে আৰু মাইনাসে মাইনাস হ'ব 13 দি x ক পূৰণ কৰিলে 13x ইয়াতে মাইনাস 182 থাকিব is equal to 0 এতিয়া আমাৰ ইয়াৰ পৰা x কমন যাব x কমন গলে x plus 14 ইয়াতে মাইনাস 13 আছে মাইনাস 13 কমন লৈ লওঁ যদি ইয়াত থাকিব x ইয়াত আমি প্লাস দিব লাগিব তেতিয়াহে মাইনাসে প্লাসে মাইনাস হ'ব আৰু ইয়াতে আমাৰ 14 লিখিব লাগিব 13 আৰু 14 পূৰণ কৰিলে 182 হয় is equal to 0 এতিয়া আমি ইয়াৰ পৰা x plus 14 কমন লম তেতিয়া ইয়াত থাকিব x আৰু ইয়াত থাকিব minus 13 is equal to 0 এতেকে আমি লিখিব লাগিব x plus 14 is equal to 0 নাইবা x minus 13 is equal to 0 ইয়াতে আমাৰ plus 14 টো সোঁহাতে লৈ গলে মাইনাস হৈ যাব আৰু ইয়াতে minus 13 টো সোঁহাতে লৈ গলে plus 13 হৈ যাব এতিয়া আমি এই সংখ্যা দুটা ক্ৰমিক যোগাত্মক সংখ্যা ধৰিছিলো অৰ্থাৎ এই সংখ্যা দুটা যোগাত্মক হ'ব লাগিব কিন্তু ইয়াতে এই সংখ্যাটো যোগাত্মক সংখ্যা নহয় কাৰণ ইয়াৰ আগত মাইনাস চিন আছে গতিকে আমি লিখি দিব লাগিব ইয়াত x is equal minus 14 গ্ৰহণযোগ্য নহয় কাৰণ ই যোগাত্মক সংখ্যা নহয় তো আমি এটো গ্ৰহণ কৰিব নোৱাৰো আগত মাইনাস থাকাৰ কাৰণে তো আমি এটো সংখ্যা গ্ৰহণ কৰিব লাগিব x ৰ মান 13 এতেকে আমি লিখিব লাগিব এতেকে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা গিটা এটা 13 ধৰিব লাগিব আৰু আনটো 13 যোগ 1 তাৰ মানে 14 হ'ব এতেকে নিৰ্ণয় ক্ৰমিক যোগাত্মক সংখ্যা এটা হ'ব 13 আৰু আনটো
হ'ব আমি x plus 1 ধৰিছিলো তাৰ মানে 13 plus 1 হ'ব is equal to 14 এটা সংখ্যা হৈ গল 13 আৰু আনটো সংখ্যা হৈ গল 14 ইয়াতে আমাৰ অংকটো শেষ কোৱেশ্চন নম্বৰ 5 টো আমাক দিয়া আছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিভুজটো 13 সেন্টিমিটাৰ অইন দুটা বাহু উলিওৱা ইয়াতে অংকটোত কৈছে যে উচ্চতা ভূমিতকৈ 7 সেন্টিমিটাৰ কম গতিকে আমি আগতে ভূমিৰ মানটো জানিব লাগিব তেতিয়াহে আমি উচ্চতা উলিয়াব পাৰিম তে আমি ধৰিব লাগিব যে ভূমি x সেন্টিমিটাৰ তে আমি ধৰি লৈছো যে সমকোণী ত্ৰিভুজটোৰ ভূমি x সেন্টিমিটাৰ এতেকে সমকোণী ত্ৰিভুজটোৰ উচ্চতা হ'ব আমাৰ ইয়াতে আমাক কৈছে যে উচ্চতা ভূমিতকৈ তাৰ মানে x তকৈ 7 সেন্টিমিটাৰ কম তে কম বুলি ক'লে মাইনাস হ'ব 7 মাইনাস হ'ব এটো আৰু অতিভুজটো আমাক 13 সেন্টিমিটাৰ দিয়া আছে আৰু অতিভুজ ওয়েল 13 সেন্টিমিটাৰ ইয়াতে আমি যদি এটো সমকোণী ত্ৰিভুজ ধৰো ইয়াতে ভূমি হৈছে 1 সেন্টিমিটাৰ অৰ্থাৎ এটো হৈছে 1 সেন্টিমিটাৰ আৰু উচ্চতা x - 7 অৰ্থাৎ এখিনি উচ্চতা হ'ব এখিনি হ'ব x - 7 আৰু অতিভুজ 13 বুলি কৈছে তে এই বাহুটো হৈছে অতিভুজ এটো হ'ব 13 সেন্টিমিটাৰ তে এটো যেহেতু এটা সমকোণী ত্ৰিভুজ হয় তে সমকোণী ত্ৰিভুজ থাকিলে আমি সদায় পাইথাগোৰাছৰ উপপাদ্যটো ইউজ কৰিব লাগিব তে পাইথাগোৰাছৰ উপপাদ্যটো হৈছে অতিভুজ স্কয়াৰ ইজ ইকুৱেল লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ তুমি লিখিব লাগিব ইয়াতে পাইথাগোৰাছৰ উপপাদ্য মতে অতিভুজ স্কয়াৰ ইজ ইকুৱেল লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইয়াত লম্ব আছে আমাৰ x - 7 তেমে x - 7 লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ভূমি মানে ইয়াতে x আছে তে লম্ব স্কয়াৰ যোগ ভূমি স্কয়াৰ ইজ ইকুৱেল অতিভুজ মানে ইয়াতে আমাৰ 13 স্কয়াৰ হ'ব এটো আমাৰ সূত্ৰ হৈ আছে a - b হোল স্কয়াৰ তে আমি লিখিব লাগিব a স্কয়াৰ - 2ab + b স্কয়াৰ এইখিনিক আমি সূত্ৰ মতে ভাঙি দিলো এতিয়া আছে প্লাস x স্কয়াৰ এতিয়া ইজ ইকুৱেল আছে 13 স্কয়াৰ মানে 13 13 গুণ 169 ইয়াতে x স্কয়াৰ দুবাৰ আছে দুইটাৰ আগত চিন প্লাস আছে আমি যোগ কৰি দিম 2x স্কয়াৰ হ'ব তে মাইনাস এগিটা পূৰণ কৰিলে 2 7 গুণ 14x হ'ব প্লাস 7 স্কয়াৰ মানে 7 7 গুণ 49 আৰু 169 তুমি বাওঁহাতে লৈ আহো মাইনাস হৈ যাব এতিয়া ইয়াতে 0 থাকিব 2x স্কয়াৰ মাইনাস 14x 49 আৰু 169 বিয়োগ কৰিব লাগিব তে চিন ডাঙৰ সংখ্যাৰ আগত যেহেতু মাইনাস আছে মাইনাস দিম আৰু এটা বিয়োগ কৰিলে হ'ব 120 ইজ ইকুৱেল টু 0 এতিয়া ইহৰ আটাইকে 2 ৰে হৰণ যায় তে আমি 2 ৰে হৰণ কৰি পেলাই সমীকৰণটো সৰু কৰি লওঁ ইয়াক 2 ৰে হৰণ কৰিলে x স্কয়াৰ থাকিব ইয়াক 2 ৰে হৰণ কৰিলে 7x হ'ব আৰু ইয়াক 2 ৰে হৰণ কৰিলে 60 হ'ব ইজ ইকুৱেল টু 0 ইমপ্লাইজ এতিয়া আমি x স্কয়াৰৰ সহগৰ লগত এই ধ্ৰুৱকটো পূৰণ কৰিব লাগিব ইয়াত 1 আছে আৰু 60 আছে 1 60 গুণ 60 হয় 1 আৰু 60 পূৰণ কৰিলে 60 হয় আমি গম পাওঁ যে 12 আৰু 5 পূৰণ কৰিলেও 60 হয় আৰু 12 ৰ পৰা যদি 5 বিয়োগ কৰো তেতিয়া হলে 7 হয় তে আমি এই 7 ৰ জায়গাত লিখিব লাগিব 12 বিয়োগ 5 x স্কয়াৰ মাইনাস 12 বিয়োগ 5 x minus 60 is equal to 0 implies এটো হ'ব x স্কয়াৰ minus 12 আৰু x পূৰণ কৰিলে 12x minus এ প্লাস হ'ব 5 ৰ লগত x পূৰণ কৰিলে 5x minus 60 is equal to 0 ইয়াৰ পৰা আমি x কমন লম x কমন ললে এত থাকিব x minus 12 প্লাস আছে ইয়াতে 5 কমন লম x minus এটা 5 ৰে 60 12 বাৰ হৰণ যায় is equal to 0 ইয়াত আমাৰ থাকিব x minus 12 আৰু ইয়াত থাকিব x যোগ 5 is equal to 0 এতেকে x minus 12 is equal to 0 নাইবা x যোগ 5 এটো 0 ইয়াতে আমাৰ minus 12 টো সোঁহাতে লৈ গলে plus 12 হ'ব আৰু ইয়াতে 5 টো সোঁহাতে লৈ গলে minus 5 হ'ব এতিয়া আমি x ৰ মান দুটা পালো এটা হৈছে 12 আৰু আনটো হৈছে -5
এতিয়া আমি এই xৰ মান -5টো গ্ৰহণ কৰিব নোৱাৰো কাৰণ আমি xক ধৰিছিলো সমকোণী ত্ৰিভুজটোৰ ভূমি ত্ৰিভুজৰ কোনো বাহুৰ দৈৰ্ঘ্য ঋণাত্মক হ'ব নোৱাৰে গতিকে আমি লিখিব লাগিব ইয়াত x -5 গ্ৰহণযোগ্য নহয় কাৰণ ত্ৰিভুজৰ বাহু ঋণাত্মক হ'ব নোৱাৰে ত্ৰিভুজৰ বাহু ঋণাত্মক হ'ব নোৱাৰে এতেকে আমি -5টো গ্ৰহণ কৰিব নোৱাৰো যিহেতু তেনেহলে আমি এই 12টো গ্ৰহণ কৰিব লাগিব আমি লিখিব লাগিব এতেকে সমকোণী ত্ৰিভুজটোৰ ভূমি = 12 সেন্টিমিটাৰ আৰু সমকোণী ত্ৰিভুজটোৰ উচ্চতা ইয়াতে আমি উচ্চতা x - 7 ধৰিছিলো তো ইয়াতে x মানে হৈছে 12 বিয়োগ 7 সেন্টিমিটাৰ এটা 12 পৰা 7 বিয়োগ কৰিলে 5 সেন্টিমিটাৰ ইয়াতে আমাৰ অংকটো শেষ